আগতে বাতৰিটো গতিকে মই ভাবোঁ তেখেতে নিজৰ সিদ্ধান্তটো নিশ্চয় পুনৰ বিবেচনা কৰিব কাৰণ ভূপেন বৰা ডাঙৰীয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে AICCৰ ছেক্ৰেটাৰী আছিলে বৰ্তমানো তেখেত আমাৰ কেম্পেইনিং কমিটিৰ চেয়াৰমেন গতিকে দুবাৰকৈ তেওঁ কেইবাটাও নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতো দলে তেখেতক সভাপতিৰ দৰে দায়িত্বশীল আসন দিছিলে এতিয়াও কেম্পেইনিং কমিটিৰ চেয়াৰমেনশ্বিপত তেখেতে আছে গতিকে মই ভাবোঁ দলে বহুতখিনি দিছে গতিকে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো কংগ্ৰেছ কৰ্মীয়ে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে সাজু হৈ আছোঁ গতিকে এনেকুৱা সময়ত তেওঁ নিশ্চয় তেখেতৰ সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব বুলি মই বিশ্বাস কৰোঁ। কিবা আপোনাৰ ডাউট আছে নেকি? চাওক এই সংক্ৰান্তত মই নাজানো নিশ্চয় আমাৰ দলৰ নেতৃত্বই এই কথাখিনি জানে যদি কিবা আছে গতিকে মই বিশেষ নকওঁ মই এটা আহ্বান জনাম যে আমাৰ সকলো তৃণমূল পৰ্যায়ৰ পৰা আমাৰ সকলো নেতা কৰ্মীয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি ঐক্যবদ্ধ হৈ থাকিব লাগে এইখন জনবিৰোধী বিজেপি চৰকাৰক আমি শাসনৰ পৰা কেনেকৈ আঁতৰাব পাৰোঁ তাৰ কাৰণে আমি দৃঢ়ভাৱে সংকল্প লৈ আমি এইকেইটা দিন অধিক কষ্ট কৰিব লাগে আৰু সকলোৱে এই যুঁজখনক সকলো কংগ্ৰেছ কৰ্মী ঐক্যবদ্ধ থাকিব বুলি মই আহ্বান জনাইছোঁ আৰু মই আশা ৰাখিছোঁ।